গোৱালপাৰাত জাকে জাকে গাৰো সম্প্ৰদায়ৰ লোক ভাৰতীয় জনতা পাৰ্টিত যোগদান। আজি গোৱালপাৰাৰ আগিয়াত জিলা বিজেপিৰ উদ্যোগত আৰু গোৱালপাৰা জিলা অনুসূচিত জনজাতি মৰ্চাৰ সহযোগত বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টি জনজাতি সমষ্টি আৰু দুধনৈ বিধানসভা জনজাতি সমষ্টিৰ প্ৰায় ৫,০০০ গাৰো সম্প্ৰদায়ৰ লোক আজি ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে। ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচিত জনজাতি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি সমীৰ ওৰাঙৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। আজিৰ এই যোগদান সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক অনুসূচিত জনজাতি মৰ্চাৰ ৰাজ্যিক সভাপতি হৰ সিং বে, এপিডিচিএলৰ সঞ্চালক কাশ্যপ প্ৰকাশ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ উপস্থিতিত আজি গাৰো সম্প্ৰদায়ৰ লোক ৫,০০০ লোক আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান হয় আৰু গোৱালপাৰাত আগিয়াত আজি ভাৰতীয় জনতা পাৰ্টিৰ বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় আৰু এই বিশাল যোগদান কাৰ্যসূচীত ৫,০০০ গাৰো সম্প্ৰদায়ৰ লোক আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া সাজু হৈছে ভাৰতীয় জনতা পাৰ্টি আৰু গোৱালপাৰাৰ দুটা বিধানসভা সমষ্টিত যাতে ভাৰতীয় জনতা পাৰ্টি অতি সহজে জয়লাভ কৰিব পাৰে তাৰ প্ৰতি আজিৰ এই যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰে। যে আমাৰ গোৱালপাৰা জিলাৰ এই আগিয়াত আজি এটা মিলনৰ সমাহাৰ হৈছে। গোৱালপাৰা জিলাৰ দুধনৈ বিধানসভা সমষ্টি আৰু ৱেষ্ট গোৱালপাৰা বিধানসভা সমষ্টিৰ প্ৰায় ৫,০০০ গাৰো জনগোষ্ঠীৰ লোকে আহি আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ বাবে তেওঁলোক ইয়াত আহি উপস্থিত হৈছে আৰু বিশেষকৈ ৰাষ্ট্ৰীয় জনজাতি মৰ্চাৰ আমাৰ সন্মানীয় সভাপতি আমাৰ সমীৰ ওৰাণ ডাঙৰীয়া আহিছে, আমাৰ ৰাজ্যিক জনজাতীয় মৰ্চাৰ সন্মানীয় সভাপতি হৰেণ সিং বে ডাঙৰীয়া আহিছে আৰু ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া আমাৰ সাংগঠনিক সম্পাদক তেখেতকে ধৰি আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি বাইদেউ আহিছে আৰু তেওঁলোক আটাইৰে উপস্থিতিত আজি ভাৰতীয় জনতা পাৰ্টিৰ এই গোৱালপাৰা জিলাত আজি এই গোৱালপাৰা জিলাত বসবাস কৰা দুটা বিধানসভা সমষ্টি প্ৰায় ৫,০০০ গাৰো জনগোষ্ঠীৰ লোকে আজি ভাৰতীয় জনতা পাৰ্টিৰ গামোচা পিন্ধি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতীক লৈ তেওঁলোকে আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা প্ৰকাশ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। এইটো অত্যন্ত ভাল লগা কথা যে প্ৰায় গোটেই জিলাখনৰ গাঁওসমূহৰ পৰা যথেষ্ট লোক আহি পেলাই আজি আগিয়াত সমাবেত হৈছে আৰু বিশেষকৈ এই গোটেই অনুষ্ঠানটিৰ লগত জড়িত যিসকল ব্যক্তি বিশেষকৈ বহু গাৰো জনগোষ্ঠীৰ গাঁওবুঢ়া আহি ইয়াত উপস্থিত হৈছে, বহু সমাজৰ অত্যন্ত প্ৰতিপত্তিশীল বা গাৰো সমাজৰ সাংস্কৃতিকভাৱে আগবঢ়া আৰু বহু গাৰো ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰাক্তন লিডাৰ আজি এই সমাৱেশলৈ আহিছে। ইয়াত তেওঁলোকে যোগদানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে আহিছে কাৰণ সকলো গাৰো সাংস্কৃতিক বা তেওঁলোকৰ ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ যিবিলাক মূল ব্যক্তিত্ব তেওঁলোক আহি আজি এই ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আস্থা প্ৰকাশ কৰি তেওঁলোক আহিছে আৰু আমি ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশ এই যিটো ধাৰণা এই ধাৰণাৰ আধাৰত আমি গোৱালপাৰা জিলাত বসবাস কৰা সকলো জাতি জনগোষ্ঠী লোকৰ বা সকলো ভাষা কোৱা লোকৰ উন্নয়নৰ যি ধাৰা সেই ধাৰা আমি বৰ্তাই ৰাখিছোঁ। এইবাৰ অৰুণোদয় আঁচনি গাৰো জনগোষ্ঠীৰ বহু মহিলাই পাবলৈ সক্ষম হৈছে।